আজি কৈলাশ ইণ্ডাষ্ট্ৰিজ পৰিচালন সঞ্চালক কাৰ্তিক ডেকা ডাঙৰীয়াই অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া মিচিং সাহিত্য বা প্ৰাক্তন উপসভাপতি বিশিষ্ট কবি সাহিত্যিক এতিয়া তানিয়া মাছাৰৰ মুখ্য সম্পাদক তুলেশ্বৰ পেগু ডাঙৰীয়াক তেখেতক লখিমপুৰ জিলাৰ বহুবাৰ কবি সন্মিলনৰ তৰফৰ পৰা লখিমপুৰ গৌৰৱ বঁটা দিয়াৰ কাৰণে আজি হোলীৰ এই মহা ফল্গু উৎসৱৰ আনন্দৰে আমাৰ সমাজকৰ্মী উদ্যোগী ব্যক্তি কাৰ্তিক ডেকা ডাঙৰীয়া তেখেতক অভিনন্দন জ্ঞাপন কৰিছে এখনি বড়ো আৰনাইৰে का घूंट लगाना है, डर को निगल जाना। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। ফটো মাৰিব আপুনি অলপ কিবা কওক। মই এখেতৰ এটাই কথা ক'ম, মানে এখেতে যে ইমান জনা বঁটা পাইছে আৰু এই বঁটা পোৱাৰ আঁৰত ৰখি আছে, তাৰমানে এখেতৰ মানে অত্যন্ত সহিষ্ণুতা আৰু এখেতৰ ব্যক্তিত্ব আৰু এখেতৰ মানে শিক্ষিতৰ এই আঁৰল। গতিকে নিশ্চয় ভাৰত চৰকাৰে এখেতক দিব লাগে আৰু এখেত যেতিয়া মানে অফিচাৰ হৈ আছিলে সেই সময়ত বহুতো মানুহক মানে একদম পুৰা শুদ্ধ পথত মানে কামবিলাক কৰি গৈছিলে। সেইকাৰণে এতিয়া মানে এখেতে বাৰ মানে এনেকৈ বঁটা যি প্ৰাপ্ত হৈছে, এইটো মানে এখেতৰ কাৰণে মই ধন্যবাদ, আৰু এখেতৰ কাৰণে বুলিয়েই নহয় আমাৰ সমাজখনৰ কাৰণে ধন্যবাদ এইটোৱে। আৰু ইয়াৰ আলত আমাৰ এটা মহিলা এজন মানে শক্তি থাকে। আৰু যেন মানে এনেকুৱা ধৰণত এই ভগৱানৰ আশীৰ্বাদ লৈ আজি এখেতে বঁটা প্ৰাপ্ত হোৱাৰ কাৰণে মই আজি স্বাগতম জনাইছোঁ আৰু কৈলাশ ফেক্টৰীৰ পৰা। আৰু ভগৱানৰ আশীৰ্বাদত যাতে এখেতে দীৰ্ঘায়ু কামনা হয়, এইটোৱে মোৰ কাৰণে একদম বাঞ্ছনা। পেগু ছাৰে কিবা ক'ব আপোনাৰ মনৰ কথা অলপ? আজি অভিনন্দন জনোৱাৰ কাৰণে কিবা আমাৰ কৈলাশ ইণ্ডাষ্ট্ৰীত আহি অতি আনন্দিত মই গৌৰৱ কৰিছোঁ। তেখেত ক'ব নোৱাৰাকৈ এজন আন্তৰিক কথাপূৰ্ণ এজন বন্ধুত্বত পৰিণত হৈছে। গতিকে তেখেতলৈ মই বিশেষ কি কৰিম, তেখেতৰ যিটো আন্তৰিক শ্ৰদ্ধা মই কৰিছোঁ। অনাগত দিনবোৰত তেখেতক মই লগ পাই থাকিম নিশ্চয়। গতিকে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱানে তেওঁ আশীৰ্বাদ কৰক, পৰিয়ালবৰ্গ হওক সকলোৱে তেওঁৰ প্ৰতি এই হওক আশীৰ্বাদ দিয়ক। ময়ো দিছোঁ, ভগৱানেও দিব। গতিকে আজি তেখেতৰ ইয়াত আহি মই অতিকৈ আনন্দিত। ধন্যবাদ, বহুত বহুত ধন্যবাদ।